हेलो एभ्रिवान की खबर आपनालोকৰ खबर निश्चय ভাল আৰু মোৰো ভালে মোৰ অন্য এটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছাও জনালো। এয়া আমাৰ মেজি তৈয়াৰ হৈ গল দেখিছেনে থিয়েটাৰৰ মেজি আৰু বাহ এয়া আমি ভাত খাব আইছো এতিয়া দুপৰীয়া মানে আৰু দুপৰীয়াৰ ভাত খাব আইছো। এয়া আমাৰ পেণ্ডেলৰ ভিতৰতে মেজি বনাইছে কালি দেখুৱাম বাৰু গাইস। তো এয়া আমি ভাত খাই মেলি আহিলো আৰু এয়া দলিয়াতে এইখন ঘৰতে আছে আমাক বেলেগকে দিছে বাৰু তিনিজনীক আৰু দলিয়াতে এইখন ঘৰতে আছে আৰু আমিও এইখন ঘৰতে মালবিকা আৰু মই আহিলো গধূলি শোত একেলগে যাম ইয়াৰ পৰাই। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সাজি কাচি থৈছে ঘৰখন মানে ফুলেৰে ভৰা ইমান যে ভাল লাগিছে নহয়। মই একদম ফুলবোৰ চালো একদম চাই মেলি ভিডিঅ' ৰিলছ বনালো ফটো উঠিলো বাপৰে ইমান ধুনীয়াকৈ ৰাখিছে। এয়া আমাৰ দলিহঁতক থাকিব দিয়া ৰুমটো এইটো ৰুমতে দলিহঁতে আছে এয়া ভিতৰ সোমাই আহিলো। এয়া আমাৰ গধূলি পুৰা একদম মানে দলিহঁতে থকা মানুহবোৰ তাত চাও দিয়া কৈ দামখন এয়া এয়া দলি এয়া আমাৰ মানে দলিহঁতে থকা ঘৰখনৰ খুৰী দেউ এয়া ভাল নাই কৰি ভাল দিয়ক আৰু এয়া আমি শ্ব' লৈ বুলি ওলালো। এয়া আমাৰ মালবিকা মেকআপ কমপ্লিট হৈ গ'ল আৰু এয়া আমাৰ দলি মেকআপ কৰি আছে মানে হ'ব আধা আধা। এয়া আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ চাওচোন একদম লেতেৰা পেতেৰা কৰি। সেয়া আমাৰ ৰশ্মিও মেকআপ কৰি আছে পুৰা একদম এয়া মুখখন দেখাব লাজ কৰিছে গাইজ মানে তাইৰ মেকআপ হোৱা নাই যে সেইকাৰণে। ये मैं हूँ ये हम है और हमारी यहाँ मेकअप चल रही है पार्टी उड़का का पार्टी हैप्पी भोगाली बिहु गाइज মানে উপায় নাই আৰু থিয়েটাৰত আছোঁ যেতিয়া এয়া গ্ৰীণ ৰুমত আছোঁ মেকআপ চেকআপ কমপ্লিট মানে আজি আমাৰ শ্ব' আছে আৰু দেখাই থাকিম চাই থাকক। বাকী আপোনালোকক সকলোলৈকে মানে আগন্তুক দিনবোৰ ভাল হওক। সেইদিনা জানুৱাৰীৰ 1 তাৰিখৰ দিনা মই ভিডিঅ' নিদিলোঁ কিন্তু 31 ডিচেম্বৰৰ দিনা দিছিলোঁ। এয়া আমাৰ খানা একদম পাকঘৰত মানে আজি আমাৰ সোমবাৰ হয় সোমবাৰে মানে আমাৰ নিৰামিষ থাকে তো আজি উৰুকা বুলি বাহিৰত খানা চলিছে। এয়া আমাৰ মাংস ৰান্ধনি এয়া সকলোবোৰ একদম খানাত লাগি আছে পুৰা আৰু এয়া আমাৰ চিন্ময়দা গৈছে দিয়ক। এয়া আমাৰ ৰান্ধনি আজি কিবা ক'ব নহয় নেকি খানা আজি খানা কেনা হ'ব মানে আজি ৰান্ধনি বেলেগ আমাৰ। এয়া আমাৰ শংকৰ দা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকলৈ থাকিল। এয়া আমাৰ একদম পিঁয়াজ কাটি আছে পিঁয়াজ আৰু কাটি আছে আমাৰ এয়া মৰমৰ খুৰা মানে ৰান্ধনি আজি ইয়াত যোগাৰ কৰি আছে আৰু বেলেগ ৰান্ধনি হৈছে হয়নে খুৰা? আমাৰ প্ৰিয়ংকা বাৰ গ্ৰীণ ৰুম প্ৰিয়ংকা বাৰ না এয়া আমাৰ প্ৰিয়ংকা বাৰ অনুভৱ কেনেকুৱা বিহুৰ? বহুত ভাল লাগিছে তোমালৈও থাকিম আৰু এয়া কিনো বিহুটা থাকিলেও খাব পাৰোঁ আৰু ইয়াত আৰু এয়া আমাৰ অঞ্জু এয়া আমাৰ গোটেইকেইটা ইয়াতে এয়া আমাৰ জিন্টু দা মালবিকা গোটেইকেইটা আহি আমি প্ৰিয়ংকা বাৰ গ্ৰীণ ৰুমত দীপদা
ফিলটো কেনেকুৱা বাৰু ইয়াত বহুত বেয়া মোৰ কঁকালৰ বিষত থাকিব মানে কিবা হ'ল ঘপককৈ ৰাতি বিচনাৰ পৰা এতিয়া উঠিব নোৱাৰিলোঁ আজি দিনটো কান্দিছোঁ মানে কঁকালৰ বিষত বাকী মাছ মাংস খানা আছে তাতে আৰু এইগিলাখন কান্দি লাভ নাই খানা খোৱা গছি দিয়া আজি খা খালি ভাত কেইটামান খাম আৰু মই ভাবছিলোঁ মোৰ ভাগৰখিনিও তোমাক দিম পথাৰ মাংস আছে বোলে তুমি খাবা তিনিটা এয়া আমাৰ কবিতা বা বিনুমত আহিছোঁ বা ফিলটো কেনেকুৱা বিহুৰ মানে প্ৰথমতে প্ৰিয়াৰ ব্লগৰ পৰা সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ উল্লেখ জনালোঁ আজি আমাৰ থিয়েটাৰত বিহু পাতিছে আমি ঘৰ বাৰী এৰি এনেকৈ থিয়েটাৰত থাকোঁ যেতিয়া আমি এটা পৰিয়াল হৈ প্ৰতিবাৰে পাওঁ থিয়েটাৰত এনেকৈ খানা চানা দিয়ে নাটক কৰি উঠি আমি খানা খাওঁ আপোনালোকক দেখাই দিওঁ আজি সকলোৱে ভাত খাবলৈ বহিছে আৰু একেলগে খাই কিবা কি খবৰ সকলোকে মই দেখাই দিছোঁ আৰু এয়া ৰাতিপুৱাই আমাক আমি থকা মানুহ ঘৰৰ খুৰীদেৱে আহি জলপান দিলে ৰাতিপুৱাই একদম পিঠা হয় এইটো বৰ পিঠা আৰু এইটো কিবা বেলেগ পিঠা গাইছ আমি চিনি নাপাওঁ আৰু এইটোও চিনি নাপাওঁ মই মানে আজি প্ৰথমত দেখিছোঁ আৰু এয়া হয় মুড়ি এয়া চিৰা আৰু এয়া মিঠাই তাৰপিছত এয়া দৈ গাখীৰ ন কি হয় হয় এয়া দৈ গাখীৰ এয়া দিয়ক গাইছ খাই লওঁ এয়া আমাৰ মালবিকা একদম পেণ্ডেলত যাবৰ কাৰণে ৰেডি হৈ আছে মই ৰেডি হৈ মেলি এয়া খাওঁ এতিয়া আৰু গাইছ আমি ক'ত আহিছোঁ এতিয়া মেজি জ্বলাইছে আৰু আমি মেজি পুৱাব আহিছোঁ লেট হৈ গ'ল আমাৰ আহোঁতে এয়া পেণ্ডেলত আহিও জলপান একদম সকলোৱে জলপান খাই আছে চিৰা দৈ লাৰু পিঠা কিবা কিবি আৰু একদম আজিৰ দিনটো বিশেষকৈ ঘৰলৈ মনত পৰিছে উপায় নাই আৰু ঘৰত নাই যিহেতুকে ইয়াতে থাকিব লাগিবইতো থকাকেইদিন এনেকৈ হাঁহি ভৰ্তি কৰি থাকিব লাগিব সকলোৱে সেইকাৰণে আৰু যি পাইছোঁ সেইখিনিতে সুখী হৈ চলিছোঁ আৰু এয়া আমাৰ টেকেলি ভাঙা আৰম্ভ মানে খেল পাতিছে এয়া টেকেলি ভাঙা একদম দলি দেখিছেনে এয়া আগত একদম যাব লাগে কিন্তু তাই একদম বেলেগে মাৰিছে এনেকৈ সকলোৰে জীৱনটো একদম ৰঙীন হৈ থাকক সুখেৰে ভৰি পৰক কাৰণ থকাকেইদিন সকলোৱে মিলি হাঁহি ফূৰ্তি কৰি থাকিব লাগিব আৰু সেয়াই আৰু চাই থাকক
সদায় আৰু আমাক কি দেখো ক'বা নোৱাৰো পাহাৰৰ ওপৰতে ক'বাত থৈ ৱাটাৰফল নহয় গাইজ ৰুমৰ ফল দেখাব আমাক জয়ন্ত দাই আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ ভিডিঅ'টো চাব সকলোৱে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু